মই কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পক্ষপাতী নহয়। মোৰ কথাটো হ'ল যে সাংবাদিকতাটো এটা পবিত্ৰ বৃত্তি, ইয়াৰ লগত মিক্স হ'ব নালাগে, ইমানে কথা, বাকীটো একো কথা নাই। যদি আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰোঁ, মোৰ বিৰুদ্ধে আজিৰ পৰা লিখা নহয়, 2001 চনত মই মন্ত্ৰী হোৱা দিনাৰ পৰাই মোৰ বিৰুদ্ধে লিখি আছে। কিন্তু মোৰ বিৰুদ্ধে লিখা সাংবাদিকৰ ঘৰতো মই নিজে যাওঁ, বেমাৰ আজাৰ হ'লে তেওঁলোকৰ লগত থাকোঁ, ঘৰৰ বিপদ হ'লে তেওঁলোকৰ লগত থাকিব চেষ্টা কৰোঁ। কিন্তু যদি সাংবাদিক হৈ মই সাংবাদিকতাৰ বাহিৰৰ কাম কৰোঁ, তেতিয়াহ'লেতো আইন সকলোৰে সমান। মই যদি আজি মুখ্যমন্ত্ৰী হৈ কাৰোবাৰ মাটি দখল কৰিব যাওঁ, মোকোতো এৰেষ্ট কৰিব ন পুলিচে। গতিকে আইন সকলোৰে ক্ষেত্ৰত সমান। কিন্তু মই এইটো কথা বিশ্বাস কৰোঁ যে বিজেপি এটা চৰকাৰ যোনে আমাৰ এগেইনষ্টত ইমান লিখে, আমিতো কাকো একো নকওঁ। আমাৰ এগেইনষ্টত লিখা মানুহজনকো লগ পালে হাঁহি মাৰি মাত দিওঁ, হয় নে? এতিয়া আপোনালোকৰ ভিতৰত কিমানে হয়তো মোৰ এগেইনষ্টতে গৈ আজি লিখিব, মইতো কেতিয়াও এটাও টান শব্দ নকওঁ। মই